নমস্কাৰ দূৰদৰ্শন কেন্দ্ৰ ডিব্ৰুগড়ৰ সমূহ দৰ্শকক বাৰ্তালাপ অনুষ্ঠানটিলৈ স্বাগতম জনাইছো নতুন অতিথিৰ হৈতে আজিৰ বাৰ্তালাপৰ মজিয়াত মই সুৰশ্ৰী ফুকন আজিৰ আমাৰ বাৰ্তালাপৰ বিষয় হৈছে যুৱ প্ৰজন্মৰ কাব্য সাহিত্য যুৱ প্ৰজন্মৰ মাজত কাব্য সাহিত্যৰ চৰ্চা যুৱ সমাজত কবিতাৰ প্ৰভাৱ কাব্য সাহিত্যৰ ভৱিষ্যত এই বিষয়ে আমি আজি অনুষ্ঠানত কথা পাতিম আৰু কথা পাতিবলৈ আমি অনুষ্ঠানলৈ আমন্ত্ৰণ জনাই আনিছিলো যুৱ প্ৰজন্মৰ দুগৰাকী কবি মই আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছো আমাৰ আজিৰ অনুষ্ঠানৰ অতিথি প্ৰথম গৰাকী অভিজিত গগৈ নমস্কাৰ স্বাগতম জনাইছো অনুষ্ঠানলৈ আমাৰ আনগৰাকী অতিথি বৈদ্যব্ৰাইট বুঢ়াগোহাঁই হয় নমস্কাৰ হয় স্বাগতম জনাইছো অনুষ্ঠানলৈ ধন্যবাদ প্ৰথমে দুইজনৰ পৰা জানিব বিচাৰিম সাহিত্যৰ ইমানসমূহ ভাগৰ ভিতৰত কবিতা চৰ্চাকে কিয় প্ৰাধান্য দিলে আপোনালোক দুইজনে প্ৰথমে অভিজিত গগৈ আপোনাৰ কাষলৈ আহিছো আসলতে সৰুৰে পৰা স্কুলীয়া দিনৰ পৰাই প্ৰথমে মই আসলতে কবিতা আবৃত্তিৰ সৈতেহে জড়িত হৈছিলোঁ স্কুলৰ বা বিদ্যালয়ৰ যিবিলাক অনুষ্ঠান অনুষ্ঠিত কৰে সেই অনুষ্ঠানসমূহত মোৰ সেই যাত্ৰাটো বা সেই আৰম্ভণিটো কবিতা আবৃত্তিৰ জৰিয়তে হৈছিল আৰু পৰৱৰ্তী পৰ্যায়ত শিক্ষাৰ যিটো গুৰুত্ব সেই গুৰুত্ব অনুভৱ কৰি মই কিছু সাময়িকভাৱে স্থগিত ৰাখিছিলোঁ চৰ্চাটো মই 2015 চনৰ পাছত সক্ৰিয়ভাৱে কবিতা চৰ্চা কৰিবলৈ আগবাঢ়িলোঁ আৰু বৰ্তমান সেই চৰ্চা অব্যাহত ৰাখিছোঁ হয় বৈদ্যব্ৰাইট বুঢ়াগোহাঁই আপুনি ইমানসমূহ ভাগৰ ভিতৰত কবিতা কিয় বাছি ল'লে সাহিত্যৰ বিভিন্ন বিধা আছে বিভিন্ন প্ৰকাৰ আছে তাৰপিছত নিজক আত্মপ্ৰকাশ বা নিজক আত্মমুক্তিৰ কাৰণে কবিতাকে মই বাছি ল'লোঁ ইয়াৰ কাৰণটো সোধা হৈছে তাৰ কাৰণে প্ৰথমে ধন্যবাদ জনাইছোঁ আচলতে মই ভাবোঁ প্ৰত্যেকজন সৃষ্টিশীল মানুহেই নিজক প্ৰকাশ কৰিব খোজে আৰু নিজক প্ৰকাশ কৰিব বিচাৰে তাৰ কাৰণে বিভিন্ন মাধ্যম আছে আৰু মই বিশ্বাস কৰোঁ এজন সৃষ্টিশীল ব্যক্তি বা এটা সৃষ্টিশীল সত্তা জাগিবৰ কাৰণে শব্দ সুৰ আৰু ৰেখা এই তিনিটাৰ মাধ্যমত এজন ব্যক্তিয়ে নিজক আত্মপ্ৰকাশ বা আত্মমুক্তি বিচাৰে এই শব্দ অৰ্থাৎ সাহিত্য অথবা কবিতা সুৰ সংগীত আৰু ৰেখা চিত্ৰ বা ছবি আৰু এই তিনিওটাৰ ভিতৰত মই শব্দকে আটাইতকৈ আৰামদায়ক শব্দৰ জৰিয়তে মই নিজক বেছিকৈ প্ৰকাশ কৰিব পাৰিম বুলি মোৰ এটা বিশ্বাস জন্মিল আৰু সেই বিশ্বাসৰ আধাৰতেই যোৱা প্ৰায় 1.5মান দশক মই কবিতা লিখিছোঁ আৰু 1.5মান দশক কবিতা লিখাৰ ফলত আজি চাগে আপোনালোকে মোক এগৰাকী যুৱ প্ৰজন্মৰ কবি হিচাপে আজি ইয়ালৈ নিমন্ত্ৰণ কৰিছে হয় যুৱ প্ৰজন্মৰ কবি হিচাপে বৰ্তমান যুৱ সমাজত কাব্য চৰ্চা কেনে ধৰণৰ বুলি আপুনি ভাবে যুৱ সমাজৰ কাব্য চৰ্চাক লৈ নিজে মই অত্যন্ত আশাবাদী মই নিজেও এজন যুৱ প্ৰজন্মৰ প্ৰতিনিধি অৱশ্যে এই যে যুৱ প্ৰজন্ম এইটো কবিতা লিখাৰ ফালৰ পৰা যুৱ নে বয়সৰ ফালৰ পৰা যুৱ এইটো এটা আচলতে এটা গণ্ডগোলীয়া ধাৰণা যদি কবিতা লিখা ফালৰ পৰা যুৱ তেতিয়াহ'লে মই যোৱা 15-20 বছৰ কবিতা লিখাৰ ফালৰ পৰা মই চাগে এতিয়া কবিতাত যুৱ নহয় কিন্তু বয়সৰ ফালৰ পৰা চালে চাগে মই যুৱত পৰিম যেই নহওক যুৱ প্ৰজন্মৰ বহুতো কবিয়ে ভাল কবিতা লিখি আছে মোৰ কাষতেই বহি আছে অভিজিত গগৈ খুব সম্ভাৱনা আৰু প্ৰতিশ্ৰুতি সম্পন্ন কবি আৰু আমাৰ এই কবিতাৰ বিষয়বস্তুবিলাক আমি আমাৰ জীৱন জগতৰ চৌপাশৰ সমাজ বাস্তৱতাৰ প্ৰায় আমি আহৰণ কৰোঁ আৰু নতুন কবিয়ে নতুন ধৰণে সম্পৰীক্ষা কৰিছে নতুন চিন্তা আনিছে অসমীয়া কবিতাত নতুন নতুন সম্পৰীক্ষা হৈছে তেনেকুৱা কবিতাক লৈ আমি বিৰাট আশাবাদী আৰু আমাৰ যুৱ প্ৰজন্মৰ প্ৰতি বা মই নিজৰকো এই সন্দৰ্ভত কওঁ যে আমি অসমীয়া কবিতাৰ যিটো পৰম্পৰা এই পৰম্পৰাৰ লগত এটা ভাল পৰিচয় থকাটো আমাৰ উচিত আৰু সেই পৰিচয়ৰ মাজেৰে বৰ্তমানৰ কবিতা আৰু ভৱিষ্যতৰ কবিতাৰ দিশত আমি আচলতে আগবাঢ়ি যোৱাটো ভাল হয় মই আপোনাৰ আহিছোঁ আপোনাৰ কাষলৈ এটা মানসম্পন্ন লেখা বা এটা সফল কবিতা বুলি ক'লে আপোনাৰ ধাৰণাটো কেনে ধৰণৰ হ'ব আসলতে সফলতাটো সেয়া পাঠকেহে নিৰ্ণয় কৰিব লিখোঁতাগৰাকীয়ে বা কবিগৰাকীয়ে বা লেখক এগৰাকীয়ে সেয়া নিৰ্ণয় কৰিব নোৱাৰে আৰু মই অনুভৱ কৰোঁ এয়া মোৰ ব্যক্তিগত অনুভৱ যে সময়ে সময়ে যিবিলাক লেখা বা যিবিলাক কবিতা মানুহৰ মাজত চৰ্চা হৈ থাকিব বা জীৱনৰ সত্যক উন্মোচিত কৰিব পাৰিব বা আমি যি ধৰণে মানুহৰ মাজত সেয়া চৰ্চা হৈ থাকিব মই যদি এটা উদাহৰণস্বৰূপে লওঁ আজি কাঞ্চনজংঘাৰ বুৰঞ্জীৰ কবিতাটোৱেই হওক বা আমি যদি উদাহৰণস্বৰূপে লওঁ
বা ডক্টৰ জ্যোতিৰেখা হাজৰিকা বাইদেউৰ টিপ চাকি কবিতাটোৱে হওক এই ধৰণৰ কবিতাবোৰ মানুহৰ মাজত আচলতে বিয়পি আছে বা সেই চিন্তাৰে আচলতে মানুহৰ আচলতে আচল যিবিলাক কথাবিলাক উন্মিশ্ৰিত কৰিব পাৰিছে কবিতাৰ জৰিয়তে গতিকে সেয়া পাঠকেহে নিৰ্ণয় কৰিব মই অনুভৱ কৰোঁ আৰু এনেধৰণৰ বহুতো কবিতা থাকি যায় যি পাঠক সমাজলৈ ইমান বেছি প্ৰসাৰ নহয় কিন্তু তাৰ ভিতৰত তেওঁলোকে এটা বাৰ্তা পঠিয়াবলৈ চেষ্টা কৰে সেইসমূহ কবিতা কি সফল নহয় নেকি সেইসমূহ কবিতাও সফল আচলতে পঢ়িবলৈ সেই বাটটো কাটিব লাগিব বা কোনোৱে যিবিলাক মানে আমি চৰ্চা কৰিব লাগিব সেই কবিতাসমূহ যিমানেই আমি চৰ্চা কৰিম আজি যদি আমি সেই তাহানিৰ বীৰেশ্বৰ বৰুৱাৰ কথাৰে কওঁ সেই ধৰণৰ কথাবিলাক আমি চৰ্চা যেতিয়া কৰিম বা আমি যেতিয়া আলোচনা কৰিম তেতিয়াহে আমি নতুন প্ৰজন্মই তেতিয়াহে জানিব বা আমি তেতিয়াহে গম পাম যে এই ধৰণৰ কবি এগৰাকী আছিল ক'ৰবাত বাদ পৰি ৰৈছে বা সময়ে আচলতে সময় সকলো মানে সত্যক উন্মোচিত কৰিব আচলতে পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে আপোনাৰ নিজৰ এটা স্বৰচিত আপোনাৰ ভাল লগা এটি কবিতা আমাৰ দৰ্শকক পাঠ কৰিবলৈ অনুৰোধ জনাইছোঁ আচলতে ভাল লগা বুলি ক'বলৈ আচলতে বহুখিনিয়ে আছে নিজৰে থাকে নহয় এটা ভাল লগা মই লিখিলোঁ ইমানখিনি কবিতা তাৰ ভিতৰত এটা ভাল লগা নিশ্চয়কৈ থাকিব লাগে হয় এইবাৰ ইণ্ডিয়ান লিটাৰেচাৰত প্ৰকাশ পোৱা ইয়াৰ ইংৰাজী অনুবাদটো প্ৰকাশ পাইছিল সেয়াই মই পাঠ কৰি দিওঁ আচলতে এয়া আবৃত্তি নহয় মই পাঠহে কৰিম এই কবিতাটো আচলতে ইয়াৰ ইংৰাজী অনুবাদ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাধ্যাপক ডক্টৰ বিভাস চৌধুৰী ছাৰে আৰু সাহিত্য একাডেমীৰ পৰা প্ৰকাশিত ইণ্ডিয়ান লিটাৰেচাৰত ইয়াৰ ইংৰাজী অনুবাদটো এই বছৰৰ জানুৱাৰী ফেব্ৰুৱাৰী সংখ্যাত প্ৰকাশ পাইছে অন্য এটা দিনৰ বাবে ছাট পৰি থকা কেঁচা খৰিবোৰ কোনোবাই ৰ'দাবলৈ আনিছে খৰিবোৰৰ বান্ধ খুলি এডালৰ পৰা আনডাললৈ দূৰত্ব বঢ়াই দিয়া হৈছে সদায় অহাৰ দৰেই তাপমাত্ৰা বাঢ়ি আহিব ধৰিছে বিচ্ছিন্ন হৈ যোৱা খৰিবোৰ শুকাই যোৱাৰ উপক্ৰম হৈছে ছালবোৰ প্ৰায় এৰি গৈছে কাঠচিতীয়া বেলিৰ নিৰুদ্দেশ চাৱনিত কথাবোৰে ইতিমধ্যে তৰণি হেৰুৱাইছে আকৌ ৰাতিৰ সাঁজ জুহাললৈ খৰিবোৰ লৈ অনা হৈছে শুকাই যোৱা খৰিবোৰ চৌকাত সুমুৱাই অলপ কেৰাচিন ঢালি জ্বলি উঠা দিয়া চলাই কাঠি এডাল খৰিবোৰৰ মাজলৈ দলিয়াই দিয়া হৈছে লাহে লাহে খৰিবোৰ ছাই হোৱাৰ দিশে অগ্ৰসৰ হৈছে ইফালে শুকাই নোযোৱা খৰিবোৰ এচুকত পৰি ৰৈছে অন্য এটা দিনৰ বাবে ভাল লাগিলে কবিতাটো অনুবাদৰ কথাটো যেহেতু আহিছে মই বৈদ্যপ্ৰদ বুঢ়াগোহাঁই আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ বৰ্তমান সময়ত অনুবাদৰ প্ৰাসংগিকতা আৰু অনুবাদৰ ভূমিকা কি ধৰণৰ কাব্য সাহিত্যৰ ক্ষেত্ৰত এইটো এটা বিৰাট গুৰুত্বপূৰ্ণ বিষয় অনুবাদৰ বিৰাট গুৰুত্ব আৰু প্ৰয়োজনীয়তা আছে আচলতে অনুবাদ নোহোৱাৰ কাৰণে আমাৰ অসমীয়া ভাষাৰ বহুত ভাল কবিতাৰ ৰস অইন ভাষাৰ বা অইন ঠাইৰ মানুহে পাব পৰা নাই ঠিক একেধৰণে পৃথিৱীৰ আন বহুত বিখ্যাত কবিৰ বিখ্যাত কবিতাও আমাৰ অসমীয়া ভাষালৈ অনুবাদ নোহোৱাৰ কাৰণে আমিও কিছু ভাল কবিতা পঢ়াৰ পৰা বা কিছু ভাল কবিতাৰ পঠন অভিজ্ঞতা লাভৰ পৰা আমি বঞ্চিত হৈ আছোঁ গতিকে অনুবাদে আচলতে দুটা ভাষাৰ মাজত সংযোগৰ সৃষ্টি কৰে সমন্বয়ৰ সৃষ্টি কৰে আজি মই ব্যক্তিগতভাৱে পৃথিৱীৰ এগৰাকী স্পেনিছ কবিৰ কবিতা পঢ়ি ভাল পাওঁ তেওঁৰ নাম হৈছে গাৰ্চিয়া লৰ্কা কিন্তু মই স্পেনিছ ভাষা নাজানো ইংৰাজীৰ জৰিয়তে অসমীয়ালৈ অনুবাদ হোৱা মই গাৰ্চিয়া লৰ্কাৰ কবিতা পঢ়িছোঁ আৰু যদি অনুবাদ নহ'লহেঁতেন মই গাৰ্চিয়া লৰ্কাক জনাৰ পৰা বুজাৰ পৰা মই বঞ্চিত হ'লোহেঁতেন ঠিক তেনেকৈ আমাৰ অসমীয়া নীলমণি ফুকন নৱকান্ত বৰুৱা বা হীৰেণ ভট্ট বা অজিত বৰুৱা এওঁলোকৰ কবিতাও বিভিন্ন ভাষালৈ অনুবাদ হৈছে আৰু অনুবাদৰ জৰিয়তে অসমীয়া কবিতাৰ ঐতিহ্যক অসমীয়া কবিতাৰ অৱস্থাক আন ভাষাৰ কবিসকলে বা পাঠকসকলে গম পাইছে গতিকে অনুবাদক আমি নৎসাত কৰিব নোৱাৰোঁ আৰু অনুবাদ আৰু বেছি হোৱাৰ আৰু বেছি অনুবাদ কাৰ্যটো তীব্ৰতৰ বা ক্ষিপ্ৰতৰ হোৱাৰ প্ৰয়োজনীয়তা আছে মই সেইধৰণে অনুভৱ কৰোঁ আৰু এই বিষয়ত আমাৰ অসমত অনুবাদকৰ সংখ্যা খুব কম যিকেইজনে কাম কৰি আছে তাৰোপৰি আৰু নতুন অনুবাদক সৃষ্টি হোৱা নাই আৰু অনুবাদৰ কৰ্মশালা হ'লে বা অনুবাদৰ ক্ষেত্ৰখন আৰু সমৃদ্ধ কৰিবৰ কাৰণে আৰু বেলেগ বেলেগ ধৰণৰ কিছুমান পদক্ষেপ লোৱাৰ প্ৰয়োজনীয়তা আছে বুলি মই বিশ্বাস কৰোঁ
মই অভিজিত গগৈ আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ আপোনাৰো কেইবাটাও কবিতা ইংৰাজী হিন্দী বাংলা ভাষালৈ অনুবাদ কৰা হৈছে বড়ো ভাষালৈ গতিকে আপোনাৰো সেই একেটা প্ৰশ্ন কি বুলি ভাবে প্ৰাসংগিকতা বা ভূমিকাটো কেনেধৰণৰ হ'ব হয় নিশ্চয়কৈ প্ৰাসংগিকতা আছে আৰু অনুবাদে আচলতে আমি কি কৰোঁ যে এটা ভাষাৰ যি সংস্কৃতি কলা সংস্কৃতি বা ভাষাটোৰ যি ঐতিহ্য আমি জানিব পাৰোঁ আৰু সেই অনুবাদৰ জৰিয়তে কি হয় সমন্বয়ৰ যিটো বুনিয়াদ আমি গঢ়িব পাৰোঁ নহয়নে বাৰু এতিয়া আমি আমাৰ অসমতে বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আছে তেওঁলোকৰ স্বকীয় এটা ভাষা আছে আৰু সেই ভাষাসমূহলৈ যদি আমি কবিতাবিলাক অনুবাদ কৰিব পাৰোঁ আৰু সেয়া মই আঞ্চলিক পৰ্যায়ত কৈছোঁ বা আমি ৰাজ্যিক পৰ্যায়ত কথাটো কৈছোঁ সেয়া সীমিত হৈ আছেই আৰু ইতিমধ্যে বৈদ্যবাদ বুঢ়াগোহাঁইদেৱে কোৱাৰ দৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিবিলাক ভাষা আছে বা এতিয়া আমাৰ যে ২৪টা ভাষা স্বীকৃতি লাভ কৰিছে সাহিত্য একাডেমীৰ দ্বাৰা সেই ভাষাসমূহলৈ আমাৰ কবিতাবিলাক যি ধৰণে আচলতে অনুবাদ হ'ব লাগে হোৱা নাই আৰু সেইকাৰণে হয়তো অসম সাহিত্য বা ডক্টৰ বসন্ত কুমাৰ গোস্বামী ছাৰে শংকৰদেৱে আমাৰ মহান যি পথ প্ৰদৰ্শক যি কাব্য সাহিত্যত আমাক অমূল্য অৱদান আগবঢ়াই থৈ গৈছে শংকৰদেৱৰ যি সৃষ্টি এতিয়াহে অনুবাদৰ কথা চিন্তা কৰিছে যিটো কেতিয়াবাই কৰিব লাগিছিলে গতিকে এই ধৰণৰ তেখেতসকলৰ অনুবাদবিলাকেই ভালকৈ হোৱা নাই গতিকে আমি কিমান পিছ পৰি আছোঁ মই ভাবোঁ যে এই কথাবিলাক এই আলোচনাবিলাক আচলতে আলোচনাতে সীমাবদ্ধ নহয় ইয়াৰ সাকাৰ ৰূপ পাওক বুলি মই অনুভৱ কৰোঁ আৰু অসম চৰকাৰেও বা আমাৰ যি সাংস্কৃতিক মন্ত্ৰালয় আছে বা অসম সাহিত্য সভা যিসকল মানে এই ক্ষেত্ৰৰ লগত জড়িত জনা শুনা ব্যক্তিসকলে এই ধৰণৰ আলোচনাবোৰ সাকাৰ ৰূপ দিব বুলি মই আশা কৰিছোঁ যুৱ কবি হিচাপে আপোনালোকৰো নিশ্চয় এটা দায়িত্ব আছে সেই ক্ষেত্ৰত গতিকে দায়িত্ব আছে আচলতে অনুবাদ কৰিবলৈ যাওঁতে কোনো এটা ভাষালৈ যেতিয়া আপুনি অনুবাদ কৰিব লৈ আগবাঢ়িব তেতিয়া দুয়োটা ভাষা আপুনি জানিব পাৰিব লাগিব বা সেই ভাষাটোৰ সৈতে সংপৃক্ত হ'ব পাৰিব লাগিব গতিকে ভাষাটো জনাৰ ক্ষেত্ৰত আমি এতিয়া নতুন প্ৰজন্ম হিচাপে চৰ্চা কৰি আছোঁ বা নিজৰ ভাষাটোকে আৰু বহুত শিকিবলৈ বাকী আছে শিকিয়ে আছে এই মুহূৰ্তলৈকে আৰু গতিকে পাছৰ পৰ্যায়ত যেতিয়া আমি অকণমান নিজকে প্ৰস্তুত কৰিব পাৰিম নিশ্চয় কৰিব পাৰিম হয় নিশ্চয়কৈ আপোনাৰ বিষয়ে এজন বক্তাই খুব ধুনীয়াকৈ কৈছিলে ডক্টৰ ধ্ৰুৱজ্যোতি বৰা অভিজিত গগৈৰ কবিতাত এক স্বকীয়তাৰ বিৰল সুৰ অনুৰণিত হয় যি জাকৰোৱা প্ৰাত্যাহিকতাৰ পৰা মুক্ত আৰু নিজস্ব অসমৰ নৱপ্ৰজন্মৰ কবিসকলৰ ভিতৰত অভিজিত হে এক চিৰিয়াছ আৰু ব্যতিক্ৰমী কণ্ঠ গতিকে এই ক্ষেত্ৰত এই মন্তব্যটোৰ ক্ষেত্ৰত আপুনি কি ক'ব আচলতে যি ধৰণে মানুহৰ পাঁচোটা আঙুলি সমান নহয় বা একে নহয় গতিকে আমাৰ ব্যক্তি বিশেষকৈ সকলোৰে মন্তব্য বেলেগ বেলেগ হ'ব পাৰে গতিকে হয়তো আপুনি ভাল পোৱা কবিতাটো হয়তো ধ্ৰুৱজ্যোতি বৰা ছাৰে হয়তো বেয়াও পাব পাৰে বা ধ্ৰুৱজ্যোতি বৰা ছাৰে ভাল পোৱা কবিতাটো আপুনি বেয়াও পাব পাৰে গতিকে সকলোৰে ৰুচি বা সকলোৰে চিন্তাবিলাক বেলেগ বেলেগ ধৰণৰ গতিকে ছাৰে সেইটো মন্তব্য কৰিছে সেইটো ছাৰৰ এটা ধৰক এটা নিজস্ব বক্তব্য কিন্তু মই অনুভৱ কৰোঁ যেতিয়া আপুনি কবিতাৰ কথা কৈছে বা আমি আলোচনাটোৱে আমাৰ কবিতাৰ বিষয় যেতিয়া আপুনি ভাবকচোন যে মাকৰ গৰ্ভৰ পৰা জন্ম হোৱা সেই শিশুটোৰ কান্দোন আমাৰ বিপৰীতে মাকৰ যেতিয়া সেই প্ৰাপ্তিৰ হাঁহিটো পৰা তাৰ অন্তৰালত লুকাই থকা কাহিনী এইখিনিও কবিতাৰ মানে সংজ্ঞা হ'ব পাৰে গতিকে আমি যে এতিয়া অনুষ্ঠানটোৰ কাৰণে আহিলোঁ মই বাটত হয়তো কোনোবা এগৰাকী খোজনীয়াক মই লগ পাইছোঁ বা ৰাস্তাৰ দাঁতিতে ৰৈ থকা খোজনীয়া এগৰাকীক মই দেখিছোঁ বা অন্ধ ব্যক্তি এগৰাকীক দেখিছোঁ সেই সময়খিনিৰ বা সেই মুহূৰ্তটোৰ আঁৰত লুকাই থকা কাহিনীবিলাকো কবিতাৰ এটা বেলেগ এটা সংজ্ঞা হ'ব পাৰে গতিকে এই ধৰণৰ কথাবোৰ চিন্তাবোৰ আমি কবিতাৰ মাজলৈ লৈ যাব লাগিব বা পাঠকৰ মাজলৈ লৈ যাব লাগিব এনে বহু বিষয় আছে মই মোৰ এই মুহূৰ্তত মই দুটা বা এটা বিষয় আপোনাক উনুকিয়াইছোঁ গতিকে এই ধৰণৰ কথাবিলাক আমি চিন্তা কৰিব লাগিব আৰু হয়তো ক'ৰবাত নহয় ক'ৰবাত সেই চৰ্চাটো হয়তো দেখা পাইছে আৰু সেইকাৰণে মন্তব্য আগবঢ়াইছে বুলি মই ভাবোঁ হয় আমি পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে বৈদ্যবাদ বুঢ়াগোহাঁই আপোনাৰ পৰা এটি কবিতা
শুনিব বিচাৰিছোঁ। পাঠ কৰিবলৈ লোৱা কবিতাৰ শীৰ্ষক চোতালখন। সৰুতে এদিন দদৈ কৈছিল চোতালখন ভালকৈ ৰাখিবি। সৰুতে এদিন দদৈ কৈছিল চোতালখন ভালকৈ ৰাখিবি। চোতালখন আছে মানে পাণ তামোলৰ বাৰী। চোতালখন আছে মানে মাত কথা পাবি। চোতালখন আছে মানে এগৰি হাঁহ কুকুৰা। চোতালখন আছে মানে বিয়ৈ বিয়নীৰ মেলা। চোতালখন আছে মানে হুঁচৰি এযোৰা। চোতালখন আছে মানে মুঠি ডাঙৰি ধান। চোতালখন আছে মানে বৰপিৰাত ৰ'দ। চোতালখন আছে মানে বৰদৈচিলা ফণি। চোতালখন আছে মানে শেৱালি ফুলা ৰাতি। চোতালখন আছে মানে উকনি চোৱা তিৰি। চোতালখন আছে মানে সিটোপদেশৰ সাধু। চোতালখন আছে মানে খাই কঁঠালৰ বাদু। চোতালখন আছে মানে ক্ষীৰতী গাই গোহালি। চোতালখন আছে মানে তাঁত এজুতি ববি। চোতালখন আছে মানে মহুৰা বাতিবি। চোতালখন আছে মানে গছকতে যঁতৰ। চোতালখন আছে মানে আকাশলৈ চাবি। চোতালখন আছে মানে ঘৰ চিৰিকা পাবি। চোতালখন আছে মানে শালিকা হুৰাবি। চোতালখন আছে মানে অজাতি কাউৰী। চোতালখন আছে মানে থিয় ডঙা থপুক থাপাক। চোতালখন আছে মানে বিয়া সবাহ সকাম নিকাম। চোতালখন আছে মানে মৃতকৰ গান। চোতালখন আছে মানে মৃতকৰ গান। চোতালখন আছে মানে ঘৰ এখন ঘৰ। চোতালখন আছে মানে জীৱন এটা জীৱন। ভাল লাগিলে। কবিতাটো কেতিয়া ৰচনা কৰিছিলে? এইটো ধৰক আজিৰ পৰা ৩-৪ বছৰ মান হ'ল। হয়, বৰ্তমান সময়ত চোতাল কমি গৈছে, চোতাল নোহোৱা হৈ গৈছে আৰু চোতাল নথকাটো আধুনিক আৰু মানুহৰ মহুৰা লক্ষণ যঁতৰ হৈ এইবিলাক পৰিছে। বস্তু নেদেখাই হৈ গৈছে নহয়। গতিকে সেই চোতাল কেন্দ্ৰিক যিবিলাক আমাৰ কালচাৰেল ইমেজ আছে, অসমীয়া মানুহৰ লগত চোতালখনৰ এটা বেলেগ ধৰণৰ সম্পৰ্ক আছে। চোতালখনক কেন্দ্ৰ কৰি বহুত কিবা কিবি কাৰবাৰ, বহুত কিবা কিবি অনুষ্ঠান উৎসৱ পাৰ্বণ হৈ থাকে। গোটেই কালচাৰেল ইমেজবিলাক মই ইয়াত আচলতে দেখুৱাবলৈ যত্ন কৰিছোঁ। ভাল লাগিলে। আপুনি 2015 চনতে সদৌ অসম কবি সন্মিলনৰ পৰা কাব্যশ্ৰী হাজৰিকা সোঁৱৰণী বঁটা লাভ কৰিছে আৰু তাৰপিছত আপোনাৰ যাত্ৰাটো এতিয়ালৈকে চলি আছে। গতিকে কেনেধৰণে আগবাঢ়িছে আৰু ভৱিষ্যতৰ আপোনাৰ পৰিকল্পনাসমূহ কেনেধৰণৰ হ'ব? 2015 চনত সদৌ অসম কবি সন্মিলনে মোক এটা বঁটা দিছিলে, কাব্যশ্ৰী হাজৰিকা সোঁৱৰণী বঁটা। সি মোক উৎসাহিত কৰিছিল, কবিতা লিখিবলৈ প্ৰেৰণা দিছিল, আগবাঢ়ি যোৱাত মোক সাহস দিছিল। তাৰ কাৰণে সদৌ অসম কবি সন্মিলনৰ ওচৰত মই কৃতজ্ঞ। কবিতা মই যোৱা 1.5-2মান দশক ধাৰাবাহিকভাৱে লিখি আছোঁ। অসমৰ প্ৰায় আটাইবোৰ বাতৰি কাকত আৰু আলোচনীত কবিতা লিখিলোঁ। টাইমছ অফ ইণ্ডিয়া নামৰ এখন ইংৰাজীৰ অসমীয়া ভাৰ্চন আমাৰ সময় বুলি এখন আলোচনী ওলাইছিলে। এটা সময়তে আলোচনীখন বৰ জনপ্ৰিয় আৰু খুব বৌদ্ধিক মানৰ আছিলে। আজিকালি অৱশ্যে পাঠকৰ অভাৱত বা অন্যান্য কিবা কিবি কাৰণত আলোচনীখন বন্ধ হৈ গ'ল। তাতো মোৰ কেইটামান কবিতা ওলাইছে। মোৰ গোটেই কবিতা লিখাৰ যাত্ৰাটো চলি আছে। মোৰ 3খন কবিতা পুথি ওলালে। প্ৰথমখন নিজানত নিজকে, দ্বিতীয়খন ভ্ৰমৰ ভ্ৰমণ, আৰু সেইখনত মোৰ কবিতাৰ পাতনি লিখিছিলে পৰম শ্ৰদ্ধাৰ হৰেকৃষ্ণ ডেকা। তেওঁ এগৰাকী বিখ্যাত কবি সমালোচক আৰু DGP হিচাপে ৰিটায়াৰমেণ্ট লৈছে অসম চৰকাৰৰ পৰা। তাৰপিছত আইৰনিকেল মোৰ একেবাৰে শেহতীয়া কবিতা পুথি, এখন আজিৰ পৰা 2 বছৰ আগতে ওলাইছে। আৰু এখন কবিতা পুথি এই বছৰ শেষৰ ফালে ওলাব, প্ৰেমৰ কবিতা। পদ্যব্ৰত বুঢ়াগোহাঁই প্ৰেমৰ কবিতা। এই 3খনত থকা প্ৰেমৰ কবিতাখিনি একেলগ কৰি 25-30টামান কবিতাৰ এখন সৰু মৰম লগা প্ৰেমৰ কিতাপ উলিয়াম। আৰু পৰিকল্পনা আছে, কবিতা লিখি আছোঁ, কবিতাক লৈ কাম কৰাৰ পৰিকল্পনা আছে। শেহতীয়াকৈ দায়িত্ব এটাও পাইছোঁ কবিতাক লৈ, আবৃত্তিক লৈ। আবৃত্তিৰ জৰিয়তে কবিতাক কেনেকৈ মানুহৰ বুকুৰ সম্পদ বা মানুহৰ হৃদয়ত কবিতাক লৈ ফুৰা এটা পৰ্যায়লৈ লৈ যাব পাৰি, তাৰ বিষয়ে কিছু চিন্তা চৰ্চা চলি আছে। এই ধৰণে কামখিনি কৰি থকা হৈ আছে আচলতে। হয়, পুনৰবাৰ আপোনাৰ কাষলৈ আহিছে। আপুনিও কাব্যশ্ৰী হাজৰিকা সোঁৱৰণী বঁটা লাভ কৰিছে আৰু আপুনি বিভিন্ন ধৰণৰ কবি সন্মিলন অনুষ্ঠানসমূহত জড়িত। গতিকে ভৱিষ্যতৰ বাবে পৰিকল্পনা বা বৰ্তমান সময়ত কেনেদৰে কাব্য চৰ্চা কৰি আছে? এইবাৰ অসম সাহিত্য সভাই পাঠশালা অধিৱেশনত কাব্যশ্ৰী হাজৰিকা ন্যাস বঁটা আমালৈ দিবলৈ থিৰাং কৰিলে। আৰু যিহেতু নতুন প্ৰজন্মৰ এগৰাকী প্ৰতিনিধি হিচাপে উৎসাহিত কৰিবৰ বাবে এই বঁটাটো প্ৰদান কৰা হৈছিল। গতিকে সসন্মানেৰে গ্ৰহণ কৰিলোঁ। আৰু যিহেতু বিভিন্ন ধৰণৰ অনুষ্ঠানৰ কথা কৈছে, মোৰ এতিয়া আহিবলগীয়া এই অহা মাৰ্চ মাহত নতুন দিল্লীত সাহিত্য একাডেমীৰ দ্বাৰা এছিয়াৰ সৰ্ববৃহৎ সাহিত্যোৎসৱ অনুষ্ঠিত
আয়োজন কৰিছে বা অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে তাতে যুৱ সাহিত্য অনুষ্ঠানত এগৰাকী অসমীয়া ভাষাৰ কবি হিচাপে অংশগ্ৰহণ কৰাৰ সুযোগ পাইছোঁ আৰু মই এই মাধ্যমৰ জৰিয়তে সাহিত্য একাডেমীৰ লগত জড়িত যিসকল বিশিষ্ট ব্যক্তি আছে তেখেতসকলক ধন্যবাদ জনাইছোঁ বিশেষকৈ অসমীয়া ভাষা উপদেষ্টা পৰিষদৰ আহ্বায়ক ডক্টৰ দিগন্ত বিশ্ব শৰ্মা ছাৰক ধন্যবাদ জনাইছোঁ ভাষা উপদেষ্টা পৰিষদৰ আটাই সকলো সদস্যকে মই ধন্যবাদ জনাইছোঁ আৰু এই অনুষ্ঠানবোৰৰ জৰিয়তে আচলতে অন্যান্য অভিজ্ঞতা অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ আৰু এই অভিজ্ঞতাবোৰ লৈ আহিবলগীয়া সময়ত নতুন ধৰণে নতুন চিন্তাৰে কি ধৰণে নিজক নিজৰ স্থিতি সবল কৰিব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰিছোঁ আৰু ভাষাটোক যিহেতু ভাল পাওঁ প্ৰতিগৰাকী ব্যক্তিৰ দৰে ময়ো নতুন প্ৰজন্মৰ এগৰাকী ব্যক্তি হিচাপে অসমীয়া ভাষাটোক অত্যন্ত ভাল পাওঁ গতিকে ভাষাটোক ৰাষ্ট্ৰীয় পৰ্যায়ত বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কি ধৰণে শক্তিশালী স্থিতিত ৰাখিব পাৰোঁ বা অৱস্থান কৰিব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু কবিতা আপোনাৰ কিবা আহি আছে নেকি কবিতা সংকলন আচলতে বিগত বৰ্ষত শেহতীয়াকৈ বুলিয়ে ক'ব পাৰি আৰু অন্য এটা দিনৰ বাবে নামেৰে এখন কবিতাৰ সংকলন পূৰ্বায়ন প্ৰকাশনে প্ৰকাশ কৰি উলিয়াইছিল ইয়াৰ পাতনি লিখিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাধ্যাপক ডক্টৰ বিভাস চৌধুৰী ছাৰে আৰু এই মন্তব্যটো আচলতে ধ্ৰুৱজ্যোতি বৰা ছাৰৰ মন্তব্যটো ইয়াতে সন্নিৱিষ্ট হৈ আছে আৰু মোৰ দুখন কবিতাৰ সংকলন আৰু 2022 চনত এখন শংকৰদেৱ প্ৰকাশনে কৰিছিল মিউজিক শ্বেয়াৰ নামেৰে আৰু এয়া মোৰ শেহতীয়া কবিতাৰ সংকলন অন্য এটা দিনৰ বাবে আৰু আহিবলগীয়া সময়ত আৰু নতুন ধৰণে কি চিন্তা কৰিব পাৰোঁ চাওঁ চেষ্টা কৰি আছোঁ হয় অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিলে মই প্ৰশ্নটো দুইজনলৈ সুধিছোঁ ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰাৰ পাছত অসমীয়া ভাষাক কাব্য সাহিত্যক সৃষ্টি চেতনাৰে চহকী কৰাৰ ক্ষেত্ৰত যুৱ কবি হিচাপে আপোনালোকৰ ভূমিকাটো কেনেধৰণৰ হ'ব বুলি ভাবে আচলতে ধ্ৰুপদী ভাষাৰ স্বীকৃতিটো মই যদি একাষৰীয়া কৰি ৰাখোঁ তথাপিও আমাৰ অসমীয়া কাব্য সাহিত্য এনেও চহকী হৈ আছে বা যিসকল মই ইয়াৰ পূৰ্বে উল্লেখ কৰিলোঁ আপোনাক যে শংকৰদেৱৰ পৰা আদি কৰি আজি এই পৰ্যায়লৈকে ভাৰতীয় সৰ্বোচ্চ সাহিত্য সন্মান আমাৰ নীলমণি ফুকনদেৱে লাভ কৰিলে গতিকে অসমীয়া কাব্য সাহিত্য এনেও চহকী হৈ আছে কিন্তু ধ্ৰুপদী ভাষাৰ স্বীকৃতিটোৱে আমাক কি দিব সেইখিনি আচলতে আমি আলোচনা কৰাৰ প্ৰয়োজন আছে এই স্বীকৃতিৰ জৰিয়তে আমি যেহেতু ইয়াৰ পূৰ্বে অনুবাদৰ প্ৰসংগ আহিছিল বা আমি ভাষাটোক কি ধৰণে শক্তিশালী কৰিব পাৰোঁ তাৰ প্ৰসংগ আহিছিল এই ধৰণৰ কথাবোৰহে এতিয়া আমি চিন্তা কৰিব লাগিব গতিকে মই ভাবোঁ যে অসম চৰকাৰে এই অনুবাদৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰক আৰু এটা মই অনুভৱ কৰোঁ মই ব্যক্তিগতভাৱে ভাবোঁ যে সাহিত্য একাডেমীৰ দ্বাৰা যি ধৰণে নতুন প্ৰজন্মৰ লেখকসকলক ভ্ৰমণ অনুদান দিয়ে সেই ভ্ৰমণ অনুদানৰ জৰিয়তে বিশিষ্ট ব্যক্তিসকলৰ সৈতে বা অন্য এটা ভাষাৰ সৈতে মত বিনিময় কৰাৰ সুযোগ লাভ কৰে মই অনুভৱ কৰোঁ এই ধৰণৰ চিন্তাবিলাক আমাৰ অসমৰ মানে সাংস্কৃতিক মন্ত্ৰালয়েও চিন্তা কৰক আৰু নতুন প্ৰজন্মক মই বাট দেখুৱাৰ কথা আচলতে মই ভাবোঁ অনুভৱ কৰোঁ আৰু সেই ধৰণে কথাবিলাক চিন্তা কৰিছোঁ আচলতে মই বৈদ্যবাদ বুঢ়াগোহাঁই আপোনাৰ পৰা জানিব চেষ্টা কৰিম অসমীয়া ভাষাটো এটা সমৃদ্ধিশালী ভাষা এটা ঐতিহ্যময় ভাষা ভাষাটোৰ এটা দীঘলীয়া ইতিহাস আছে আৰু সেই ঐতিহ্য ইতিহাসৰ আধাৰত ভাৰত চৰকাৰে ভাৰতীয় সংবিধানে অসমীয়া ভাষাটোক ধ্ৰুপদী মৰ্যাদা দিছে কিন্তু একে সময়তে আৰু কিছুমান দায়িত্ব আৰু কিছুমান প্ৰশ্ন আমাৰ মনলৈ আহে যে ধ্ৰুপদী মৰ্যাদা এটা ভাষা জীয়াই ৰাখিবনে কেতিয়াও নাৰাখে ভাষাটো জীয়াই থাকে চাৰিটামান কৌশলৰ অনুশীলন বা চৰ্চাৰ জৰিয়তে ভাষাটো মানুহে কৈ থাকিব লাগিব স্পীকাৰ লাগিব ভাষাটোত ৰিডাৰ লাগিব ভাষাটোত ৰচনা হোৱা কিতাপ পত্ৰ মানুহে পঢ়িব লাগিব ভাষাটো মানুহে লিখিব লাগিব ভাষাটোত ৰাইটাৰ লাগিব আৰু ভাষাটো মানুহে শুনিব লাগিব ভাষাটোৰ লিচেনাৰ লাগিব এই চাৰিটা কৌশলৰ যদি সবল শক্তিশালী চৰ্চা হয় অনুশীলন হয় তেতিয়া ভাষাটো জীয়াই থাকিব সেই ধ্ৰুপদী মৰ্যাদা থাকক বা নাথাকক প্ৰথম কথা দ্বিতীয় কথা
ভাষাটোৰ লগত আমাৰ যুৱ প্ৰজন্মৰ সৃষ্টি চেতনাৰ কথাটো জড়িত হৈ আছে অৱশ্যে ভাষাটোৱে ধ্ৰুপদী মৰ্যাদা পোৱাৰ আগতেই আমি কবিতা লিখিছোঁ তাৰপিছত আমি ভাষাটোৱে ধ্ৰুপদী মৰ্যাদা পাইছে বুলি কবিতা চৰ্চাটো অৱশ্যে এক ধৰণৰ প্ৰেৰণা এক ধৰণৰ উৎসাহ আৰু এটা ধৰণৰ শক্তি পাইছোঁ যে আমি যিটো ভাষাত কবিতা লিখোঁ আমি যিটো ভাষাত কথা পাতোঁ আমি যিটো ভাষাত মনৰ ভাৱ প্ৰকাশ কৰোঁ যিটো ভাষাৰে মই নিজৰ প্ৰয়োজন পূৰণ কৰোঁ যিটো ভাষাৰে মই মানুহৰ লগত কথোপকথন কৰোঁ সেই ভাষাটোৱে ভাৰতীয় পৰ্যায়ত এটা ক্লাছিকেল লেংগুৱেজ বা এটা ধ্ৰুপদী বা এটা শাস্ত্ৰীয় মৰ্যাদা পাইছে সেইটো নিশ্চিতভাৱে এটা আনন্দৰ কথা কিন্তু সেই আনন্দৰ লগত আমাৰ ভাষাটোৰ প্ৰত্যেকজন মানুহৰে কিছু কিছু দায়িত্ব জড়িত হৈ আছে সেই দায়িত্ব কেৱল সেই ভাষাটোত কবিতা লিখা কবিজনৰ নহয় সেই ভাষাটোত সাহিত্য চৰ্চা কৰা সাহিত্যিকজনৰ নহয় অসম ভূখণ্ডত জীয়াই থকা প্ৰত্যেকজন মানুহৰেই নিজৰ মাতৃভাষা অসমীয়াটোৰ প্ৰতি অগাধ প্ৰেম শ্ৰদ্ধা সন্মান ভাল পোৱা জড়িত হৈ থাকিব লাগিব আৰু ইয়াৰ লগত আৰু কিছুমান বৰ স্পৰ্শকাতৰ বিষয় জড়িত হৈ আছে যিবিলাক কথা এনেকুৱা আলোচনাত কোৱাটো কেতিয়াবা উচিত যেন লাগে কেতিয়াবা এইখন মঞ্চ তাৰ কাৰণে উপযুক্ত নহয় নিচিনাও লাগে এই যে অসমীয়া ভাষাৰ সংকটৰ কথা কওঁ অসমীয়া ভাষাৰ ভৱিষ্যত বেয়াৰ দিশে গৈ থকাৰ কথা কওঁ আৰু একে সময়তে অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যাদা পাইছে দুইটাই বিৰাট কণ্ট্ৰাডিক্টৰী কথা বিৰাট দ্বন্দ্বাত্মক কথা আমি যদি ভাষাটোৰ ভৱিষ্যতটো চাওঁ তেতিয়াহ'লে ভাষাটো মৰি যায় ভাষাটো কোৱা মানুহ কমি অহাৰ ফলত আৰু যিটো ছাৰ্ভে যিটো মানে জৰীপ তাত উদ্ধাৰ হৈছে যে অসমত অসমীয়া ভাষীৰ সংখ্যা 2011 চনৰ যিটো মানে সেন্সাস আছিলে তাৰ তুলনাত এতিয়া তাৰ পাৰ্চেন্টেজটো বহুত কমি আহিলে আৰু ভৱিষ্যতলৈ কমি গৈ থাকিব এই যে পাৰ্চেন্টেজটো কমি গৈ থাকিব আন কিছুমান ভাষাই যে আমাৰ ভাষাটোক দুৰ্বল কৰিছে একে সময়তে আমি ভাষাৰ শাস্ত্ৰীয় মৰ্যাদা ভাষাৰ ধ্ৰুপদী মৰ্যাদাক লৈ সন্তুষ্ট হৈ থাকিম এই ধৰণে ভাষাটোৰ আমাৰ শক্তিশালী নহ'ব নহয় গতিকে দায়িত্ব কেৱল কবিৰ নহয় দায়িত্ব কেৱল সাহিত্যিকৰ নহয় দায়িত্ব অসম ভূখণ্ডত বসবাস কৰা প্ৰত্যেকজন অসমীয়া ভাষী মানুহৰ আছে ভাষাটো শক্তিশালী কৰি জীয়াই ৰখাত আপুনি যেহেতু ধ্ৰুপদী ভাষাৰ প্ৰসংগটো আনিছে যে ধ্ৰুপদী ভাষাৰ স্বীকৃতিৰ পাছত আমাৰ অসমীয়া ভাষাটোৰ ৰাষ্ট্ৰীয় পৰ্যায়ত আমি বা বিশ্ববিদ্যালয় পৰ্যায়ত আমি কি ধৰণে লৈ যাব পাৰোঁ বা অসমীয়া ভাষাটো কি ধৰণে চৰ্চা কৰিব পাৰি ইয়াৰ ঐতিহ্য সংস্কৃতি বা আমাৰ অসমীয়া যিটো মানে ইতিহাস ভাষাটোৰ ইতিহাস এই গোটেইখিনি জানিবৰ বাবে এটা মানে পদ্ধতিগতভাৱে এটা ৰাস্তা আচলতে তৈয়াৰ কৰিব লাগে আৰু এইটো আচলতে মানে অকল যাতে নামত নাথাকক তাৰ মানে যে স্বীকৃতিটোৱে অকল যাতে আমি সন্তুষ্টি লাভ কৰিব যাতে আমি নালাগে আৰু পৰৱৰ্তী পৰ্যায়ত এইখিনি কথা আচলতে গভীৰভাৱে আচলতে আলোচনা কৰাৰ প্ৰয়োজন আছে হয় নিশ্চয়কৈ আমি এদিন বহিম অসমীয়া ভাষাৰ বিষয়ে বহিম আজি যিহেতু আমাৰ কাব্য সাহিত্যৰ বিষয় গতিকে যুৱ প্ৰজন্মৰ কাব্য সাহিত্যৰ ভৱিষ্যতৰ ক্ষেত্ৰত দুয়োগৰাকীৰ মন্তব্য কেনেধৰণৰ হ'ব ধাৰণাটো ভৱিষ্যতটো আমাৰ বৈদ্যবৰাট বুঢ়াগোহাঁই কোৱাৰ দৰে আশাপ্ৰদ কিন্তু মই তাৰ লগতে এটা কথা মই ব্যক্তিগতভাৱে ভাবোঁ যে আমি যিবোৰ বিষয় নিৰ্বাচন কৰোঁ বা আমাৰ ছাত্ৰ ছাত্ৰী বা আমাৰ তলৰ চামৰ যিসকল ছাত্ৰ ছাত্ৰী বা ভাইটি ভণ্টি আছে তেখেতসকলৰ যিবিলাক বিষয় নিৰ্বাচন মানে ধৰক আজিৰ মই যদি প্ৰেক্ষাপটটো ক'ব বিচাৰোঁ প্ৰেম বিষয়টোক বৰ বেছি অগ্ৰাধিকাৰ দিয়া হয় নেকি ক'ৰবাত নহয় ক'ৰবাত কবিতাৰ ক্ষেত্ৰত কৈছোঁ দেই এতিয়া ধৰক আপুনি এনেকুৱা বহু কবিতা আছে মই এতিয়া আচলতে ইয়াত কোৱাটো উচিত নহ'ব গতিকে মই ভাবোঁ যে প্ৰেমটো অন্য ধৰণৰ হ'ব পাৰে আপুনি ধৰক প্ৰকৃতিৰ প্ৰেম হ'ব পাৰে জীৱ জন্তুৰ প্ৰতি প্ৰেম হ'ব পাৰে বা সেই অনাথ শিশুগৰাকীৰ যিটো কষ্ট দুৰ্দশা সেয়াও এটা বেলেগ এটা প্ৰেম হ'ব পাৰে সেই ধৰণেও কি ধৰণে চিন্তা কৰিব পাৰে এই ধৰণৰ বিষয়বিলাক ক'ৰবাত নহয় ক'ৰবাত নিৰ্বাচন কৰাৰ ক্ষেত্ৰত আচলতে তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত আমাৰো দায়িত্ব আছে এইকাৰণে কৈছোঁ যে এই ধৰণৰ উৎকৃষ্ট যিবিলাক যুৱ সাহিত্য মই যিহেতু আমাৰ বিষয়টোৱে যুৱ সাহিত্য উৎকৃষ্ট যুৱ সাহিত্যৰ এই আলোচনাবিলাক হ'ব লাগে আৰু ছাত্ৰ ছাত্ৰীসকলক একত্ৰিত কৰি এই ধৰণৰ আলোচনাবিলাকত তেওঁলোকৰ প্ৰশ্নবিলাক তেওঁলোকৰ চিন্তাবিলাক একত্ৰিত কৰি আমি এটা সবল স্থিতি গ্ৰহণ কৰিব লাগে বুলি মই ভাবোঁ আপুনি যিহেতু পেছাত এগৰাকী শিক্ষক যুৱ প্ৰজন্মক আপুনি খুব ওচৰৰ পৰা পাই থাকে গতিকে কেনেধৰণৰ বুলি ভাবে
যুৱ প্ৰজন্ম আচলতে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত মই শিক্ষক হিচাপে বেলেগ ধৰণৰ ভূমিকা গ্ৰহণ কৰোঁ আৰু শিক্ষক হিচাপে আছিলে যুৱ কাব্য সাহিত্যৰ ক্ষেত্ৰতে কাব্য সাহিত্যৰ ক্ষেত্ৰত কাব্য সাহিত্যৰ ভৱিষ্যতক লৈ মই ইতিমধ্যে কৈছোঁ যে মই প্ৰচণ্ড আশাবাদী মানুহ এটা আৰু মই খুব ইতিবাচক দৃষ্টিভংগীৰে কথাবিলাক চাবলৈ যত্ন কৰোঁ ইতিবাচক চেতনাৰে মই কথা বতৰা পাতিও ভাল পাওঁ আৰু সেই ধৰণৰ জীৱনমুখী এটা দৰ্শনেৰে মই নিজকে আগবঢ়াই নিও ভাল পাওঁ গতিকে এই সময়ছোৱাত আমাৰ যুৱ প্ৰজন্মই কবিতা লিখি আছে তেওঁলোকৰ কবিতা পঢ়ি আছোঁ বিভিন্ন মাধ্যমত আৰু আমাৰ আনজন আলোচক অভিজিত গগৈয়ে প্ৰেম বিষয়টো উত্থাপন কৰিছে অৱশ্যে কথাটো নোহোৱা নহয় যে প্ৰেমক লৈ কবিতা বেছি লিখা হৈছে যদিও প্ৰেম আচলতে যিটো অৰ্থত ইয়াৰ ধাৰণাটো বিশাল আৰু গভীৰ আমি সেইটো পৰ্যায়ত তাক উপলব্ধি কৰিব পৰা নাই আমাৰ যুৱ প্ৰজন্মৰ কবিসকলে কেৱল পাতলীয়া স্থূল প্ৰেমৰ ধাৰণাক আধাৰ কৰি পেলাই কেৱল তুমি মই মাজত সীমাবদ্ধ ৰাখি কিছুমান কবিতাৰ প্ৰকাশ কৰি আছে সেই ধৰণে প্ৰেমক প্ৰকাশ কৰি থাকিলে আমি প্ৰেমৰ প্ৰকৃত মহত্বক কেতিয়াও উপলব্ধি কৰিব নোৱাৰিম আৰু আকৌ মই একে সময়তে এই ধৰণেও বিশ্বাস কৰোঁ যে প্ৰেমেৰেহে মানুহক জীয়াই ৰাখিছে মোৰ মাতৃৰ প্ৰতি প্ৰেম আছে সেয়াও এক মোৰ জীয়াই থকাৰ প্ৰমাণ মই পৃথিৱীখনক ভাল পাওঁ মানুহক ভাল পাওঁ প্ৰকৃতিক ভাল পাওঁ শিক্ষক হিচাপে মই ল'ৰা ছোৱালীক ভাল পাওঁ ছাত্ৰ ছাত্ৰীক ভাল পাওঁ এই যিটো প্ৰেমটো আচলতে এটা বান্ধন আৰু আমি প্ৰত্যেক মানুহে এটা বান্ধনৰ মাজেৰে জীয়াই থাকোঁ আৰু সেই বান্ধনটোকে মই প্ৰেম বুলি কওঁ গতিকে মই শ্ৰেণীকোঠাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক সদায় ভাল কবিতা পঢ়াৰ সপক্ষে আৰু ভাল সাহিত্য পঢ়াৰ সপক্ষে কথা ক'বলৈ যত্ন কৰোঁ দীঘলীয়া বন্ধত মই সিহঁতক গৃহকৰ্ম দিওঁ এখন ভাল উপন্যাস পঢ়াৰ আৰু যোৱা দুৰ্গা পূজাৰ যিটো বন্ধ আছিল তাত মই সিহঁতক হোম এছাইনমেণ্ট গৃহকৰ্ম দিছিলোঁ এই মৃণাল কলিতাৰ বকুল ফুলৰ দৰে উপন্যাসখন ঘৰত প্ৰত্যেকেই পঢ়িব লাগিব আৰু পঢ়ি আহি মোক ক'ব লাগিব আৰু ৬০-৭০ জনী ছোৱালীৰ ভিতৰত ৩-৪জনী মানে পঢ়িলে আৰু সেই ৩-৪জনী যে পঢ়িলে মই সেইখিনিতো মোৰ সাৰ্থকতা বুলিয়েই মই অনুভৱ কৰিছোঁ কাৰণ ৩গৰাকীক যে মই কিতাপখন পঢ়াৰ প্ৰতি ভাল কিতাপ এখন পঢ়াৰ প্ৰতি সাহিত্যৰ প্ৰতি যে অনুৰাগী কৰিব পাৰিছোঁ ইও এটা মোৰ শিক্ষক হিচাপে ক'ৰবাত এটা দায়িত্ব থাকে আৰু সেই ধৰণে মই দায়িত্ব পালন কৰিছোঁ আৰু কবিতাক লৈ আচলতে বেলেগ বেলেগ ধৰণে কিছুমান কাম কৰিব পাৰি কবিতাৰ আচলতে কৰ্মশালাৰ জৰিয়তে কোনেও কবি হিচাপে কাকো বনাই দিব নোৱাৰে কবি প্ৰতিভাটো জন্মগত জন্মৰে পৰা কাৰোবাৰ কিবা এটা সৃষ্টি কৰিম কিবা এটা লিখিম ধৰণৰ এটা চেতনা নাথাকিলে হঠাৎ কোনো কবি হৈ যাব নোৱাৰে চৰ্চা লাগিব সাধনা লাগিব গোটেই জীৱন কবিতা লিখি কবি এজন কবি হয় গোটেই জীৱন ধ্যান কৰি ঋষি এজন ঋষি হয় গতিকে একেদিনাই কবি হৈ যাব নোৱাৰে গতিকে সদায় কৰ্ষণ সাধনা অনুশীলন অধ্যাৱসায় অধ্যয়ন কৰি থাকিলে নিশ্চিতভাৱে সি এদিন এটা স্বীকৃতি পাব যিটো স্বীকৃতি আমাৰ পৰম পূজনীয় আৰু পৰম শ্ৰদ্ধেয় প্ৰিয় কবি নীলমণি ফুকনে অসমীয়া কবিতাক দি থৈ গ'ল এই যে নীলমণি ফুকনে জ্ঞানপীঠ পালে মোৰ কেতিয়াবা ভাৱ হয় অসমীয়া কবিতাই আচলতে জ্ঞানপীঠ পাইছে অসমীয়া কবিতাই জ্ঞানপীঠ পাইছে তেওঁ অসমীয়া কবিতালৈ জ্ঞানপীঠ বঁটাটো কঢ়িয়াই আনিছে আৰু বঁটাটো কঢ়িয়াই আনি তেওঁ অসমীয়া কবিতাক সৰ্বভাৰতীয় পৰ্যায়লৈ লৈ গৈছে এইটো এটা মানে এক্সচেঞ্জ কাৰবাৰ এটা হৈছে মই তেনেকৈ ভাবোঁ নিশ্চয়কৈ আৰু এতিয়া আপুনি যিহেতু অকণমান আগত ক'লে ৭০জনী ছোৱালীৰ ভিতৰত মাত্ৰ ৩জনীয়ে পঢ়িলে কিন্তু তাৰ ক্ষেত্ৰত যদি আপুনি চিনেমা এখন চাবলৈ দিলেহেঁতেন হয়তো চাগে সেই ৭০জনীয়ে চালেহেঁতেন গতিকে মই কথাটো ক'বলৈ ওলাইছোঁ কি সামাজিক মাধ্যম বা ছ'চিয়েল মিডিয়া বা ফেচবুক ইনষ্টাগ্ৰামত সেইবিলাকতো বহুতে কবিতা চৰ্চা কৰি আছে গতিকে আপুনি ভাবে নেকি যে সেইবিলাককো এটা কবিতা চৰ্চাৰ মাধ্যম হিচাপে ল'লে আমি আগবাঢ়ি যাব পাৰিম বুলি নহয় এতিয়া বিভিন্ন মাধ্যম আহি পৰিছে আমাৰ সন্মুখলৈ মাধ্যম বিভিন্ন আহিছে আগতে আমি আনন্দ মনোৰঞ্জনৰ কাৰণে কি কৰিছিলোঁ কিতাপ পঢ়িছিলোঁ ৰেডিঅ' শুনিছিলোঁ টিভি চাইছিলোঁ আজিকালি আমাৰ হাততে ইমান মনোৰঞ্জনৰ আনন্দৰ মাধ্যম আছে মোবাইলটোৱে আমাক ইমান বেলেগ বেলেগ ধৰণে প্ৰলোভিত কৰি ৰাখে ইনষ্টাগ্ৰাম ফেচবুক হোৱাটছআপ টুইটাৰ মেইল মোবাইলত কিবা এটা দি দিয়াৰ লগে লগেই কোনো কাকত আলোচনী সম্পাদকে তাক প্ৰকাশ কৰিব বুলি বাট নোচোৱাকৈ ফেচবুকত কবিতা এটা লিখি দি দিব পাৰি ফেচবুকত ২০টা কবিতা ওলালেই কিতাপ এখন কৰিয়ে হৈ যাব পাৰে আচলতে তেওঁলোক আচলতে ঢৌত বা কবিতাৰ ভিতৰলৈ কবিতা যে এটা সাধনাৰ কলা তাৰ অন্তৰাললৈ নোযোৱাকৈ চৰ্চা কৰাৰ ফলত আচলতে তেনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে গতিকে মই ভাবোঁ সাধনা নোহোৱাকৈ কোনেও আচলতে শিল্প বা কলাৰ ওচৰ চাপিব নোৱাৰে আমি কলাৰ কাৰণে কলা বা শিল্পৰ বাবে শিল্প সাধনা কৰাতকৈ সেই শিল্পক আমি সাধনা হিচাপে ল'ব লাগিব আমি শিল্পৰ বাবে শিল্প চৰ্চা কৰিলে নহ'ব আৰু আমি সকলো শিল্প কলা চৰ্চা আঁৰত মূল
প্ৰসংগটো হ'ব লাগিব মানুহৰ কল্যাণ আৰু মানুহৰ ভাল কাৰণ শিল্পকলা আমি কাৰ কাৰণে কৰিছোঁ মানুহৰ কাৰণে কৰিছোঁ মানুহক বাদ দি আমি জীয়াই থাকিব নোৱাৰোঁ সেইকাৰণে নীলমণি ফুকনে কৈছিলে ক'ৰবাত যদি দেৱতা আছে তেওঁ মানুহ ক'ৰবাত যদি দেৱতা আছে তেওঁ মানুহ আৰু মোৰ সৌভাগ্য তেওঁ জ্ঞানপীঠ বঁটা গ্ৰহণ কৰা অনুষ্ঠানটোত মই উপস্থিত আছিলোঁ স্বচক্ষে তেওঁৰ সেই ভগ্ন কণ্ঠৰ সেই 1-2 মিনিটৰ ভাষণটো মোৰ কাণত আজিও বাজে গতিকে সেই ধৰণৰ কথা গতিকে আমি সেই পাতলীয়া খন্তেকীয়া আনন্দত উঠি নগৈ অলপ সাধনা কৰি কলা বা চৰ্চা সাহিত্যৰ চৰ্চা শিল্পৰ চৰ্চা কৰিলে নিশ্চয় আমি এদিন ভাল লেখক হ'ব পাৰিম ভাল ব্যক্তি হ'ব পাৰিম ভাল মানুহ হ'ব পাৰিম আৰু ভাল কবিও হ'ব পাৰিম হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ মই অভিযোগ কৰিছিলোঁ আহিছোঁ খুব চমুকৈ আমাৰ এই অনুষ্ঠানটো বহুতো যুৱ কবিয়ে চাই আছে গতিকে কিবা ক'বলৈ বিচাৰিব নেকি তেখেতসকলক মই শেষৰ বাক্যটো আচলতে মই মানে সংযোজন কৰিব খুজিছোঁ যে এই যে আপুনি সামাজিক মাধ্যমৰ কথাটো ক'লে মই ভাবোঁ যে ছপা মাধ্যমতে আটাইতকৈ যিটো লেখাৰ এটা স্থায়িত্ব সেই ছপা মাধ্যমটোহে দিব পাৰিব আৰু ক'ৰবাত নহয় ক'ৰবাত আমাৰ এই যুৱ সাহিত্য বা অন্যান্য ভাষাটোৰ আলোচনা বা সাহিত্যৰ অন্যান্য যিবিলাক ভাগ আছে সেই আলোচনাসমূহ খুবেই আলোচনা হৈ থাকিব লাগে মানে সময়ে সময়ে আলোচনা হৈ থাকিব লাগে আৰু এই মাধ্যমসমূহ বা আপোনালোকৰো ক'ৰবাত নহয় ক'ৰবাত দায়িত্ব আছে গতিকে যিমানেই আলোচনা হ'ব যিমানেই চৰ্চা হ'ব তেতিয়া মই ভাবোঁ যে নতুন প্ৰজন্ম বা আমাৰ পাছৰ প্ৰজন্মই বা উত্তৰ প্ৰজন্মই সিমানেই অনুভৱ কৰিব পাৰিব যে বৈদ্যবাদ বুঢ়াগোহাঁয়ে কোৱাৰ দৰে যে কবিতাৰ যিটো সাধনা কি ধৰণে কৰিব লাগিব এই ধৰণৰ কথাবোৰ জানিব পাৰিব গতিকে মই ভাবোঁ যে অধ্যয়ন কৰক আৰু অন্যান্য ভাষাৰ কবিতাও পঢ়ক পাৰ্যমানে আৰু আচলতে নিজক পৰীক্ষা কৰক আৰু একদম জীৱনটোক ওচৰৰ পৰা চাবলৈ শিকক মই সেয়াই আচলতে মই আহ্বান জনাম আচলতে আমি কেতিয়াও কবি বুলি কাৰো আগত প্ৰকাশ কৰা নাই কিন্তু আমি কিন্তু সদায় সকলোৰে আগত আমি এটাই কথা কৈছোঁ যে আমি কবিতাৰ এগৰাকী চৰ্চাকাৰীহে বা আমি চৰ্চা কৰি ভাল পাওঁ আৰু সচেতনভাৱে চৰ্চা কৰি আছোঁ সেইটো খালি ক'ব লাগিব আৰু সচেতনভাৱে চৰ্চা কৰি আছোঁ বাবেই হয়তো চাগে আজি এই অনুষ্ঠানটোলৈ আপুনি আমাক আমন্ত্ৰণ জনাইছে গতিকে এই ধৰণৰ কথাবিলাক আহিব বুলি মই ভাবোঁ আমাৰ অনুষ্ঠান সামৰিব হ'ল গতিকে দুয়োকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ আজি অনুষ্ঠানটিত যুৱ সমাজৰ কবিসকলক যথেষ্ট উৎসাহিত কৰিব বুলি মই আশাবাদী প্ৰিয় দৰ্শক আমাৰ অনুষ্ঠানটি উপভোগ কৰি নিশ্চয়কৈ ভাল পালে আজি অনুষ্ঠানৰ পৰা মই ইমানতে বিদায় লৈছোঁ নমস্কাৰ